গৌৰৱ গগৈৰ প্ৰশ্ন, কোন হয় হিমন্ত বিশ্ব শৰ্মা? গৰু চোৰ, মাটি চোৰ আৰু পানী চোৰ হ'ল হিমন্তৰ চৰকাৰ। সময়ত তৰুণ গগৈয়ে কৈছিল, হু ইজ আজমল? আজি অসমৰ জনগণে ক'ব লাগিব, কোন হয় হিমন্ত বিশ্ব শৰ্মা? তৰুণ গগৈক পিঠিত সৰ্বানন্দক বুকুত ডেগাৰ মাৰিছে হিমন্তই। এইদৰে জনসভাত ভাষণ যোগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈ। ৰঙিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ বিশাল জনসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গৰু চোৰ, মাটি চোৰ আৰু পানী চোৰৰ চৰকাৰ আখ্যা দিয়ে। শনিবাৰে কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মৰাণজনাৰ হাতীখোলা পথাৰত অনুষ্ঠিত বিশাল জনসভাত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা কোন বুলি পুনৰ প্ৰশ্ন উত্থাপন কৰে। জনসভাত গগৈয়ে কয়, বিজেপি দলৰ মাজত এটা প্ৰশ্নক লৈ ভূমিকম্প হৈছে। সেই প্ৰশ্ন কংগ্ৰেছৰ সভাত উত্থাপিত হৈছে। সেই প্ৰশ্ন হৈছে, কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা সময়ত তৰুণ গগৈয়ে কৈছিল, হু ইজ আজমল? আজি অসমৰ জনগণে ক'ব লাগিব, কোন হয় হিমন্ত বিশ্ব শৰ্মা? আজি তাৰিখত এটা প্ৰশ্ন লৈ বিজেপি দলৰ ভিতৰত ভূমিকম্প। কি প্ৰশ্ন? যি প্ৰশ্ন কংগ্ৰেছ দলৰ সভাত উদযাপন হৈছে, উত্থাপন হৈছে, সেই প্ৰশ্নটো হ'ল, কোন হয় হিমন্ত বিশ্ব শৰ্মা? কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা সময়ত মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱে কৈছিল, হৈ ৰাজমল ডাঙৰীয়া, কিন্তু আজিৰ তাৰিখত অসমৰ জনসাধাৰণে ক'ব লাগিব, কোন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? লগতে উক্ত সভাতেই চিৰকালৰ বাবে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলত নোলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে গৌৰৱ গগৈয়ে। লগতে কংগ্ৰেছ চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব বুলি কোৱা ৰাহুল গান্ধীৰ কথাও উল্লেখ কৰে গৌৰৱ গগৈয়ে। নিজৰ পাপৰ বাবে, অন্যায়ৰ বাবে, অহংকাৰ আৰু ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব। নিজকে বচাবৰ বাবে আকৌ ৰাহুল গান্ধীৰ ওচৰলৈ যাব। ৰাহুল গান্ধীৰ মনটো ভাল। ৰাহুল গান্ধীৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিলেও কংগ্ৰেছলৈ অহাৰ বাবে অনুমতি নিদিওঁ বুলি কয় গৌৰৱ গগৈয়ে। আজি কিছু কথা পাতিল কৰিব লাগিব, বুজাব লাগিব যে এইজন ব্যক্তি নিজকে যে ইমান ডাঙৰ শক্তিশালী ৰজাৰ দৰে মানুহৰ মাজত পৰিচয় দিয়ে, বাস্তৱভাৱে ইমান শক্তিশালী নহয়। বাস্তৱভাৱে ইমান শক্তিশালী নহয়। মানুহজন দুৰ্বল। কিয়? যে মানুহজন এটা ঠাইত থাকিবই নোৱাৰে। মানুহজন এটা ঠাইত থাকিবই নোৱাৰে। আৰম্ভ কৰিলে আছো, যি আছো দিনত বিপদ দেখা পালে জাম্প মাৰিলে কংগ্ৰেছত। কংগ্ৰেছত যেতিয়া বিপদ দেখা পালে জাম্প মাৰিলে বিজেপি লৈ, আৰু যেতিয়া বিজেপি দলৰ যেতিয়া চৰকাৰ যাব, আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰত জাম্প মাৰিব বিচাৰিব। তেতিয়া ল'ব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কংগ্ৰেছক ল'ব লাগিব নেকি? ভালকে কওক, ল'ব লাগে নেকি? আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে সিদ্ধান্ত ললো, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ সমাবেশত আমি সিদ্ধান্ত ললো যে কেতিয়াও চিৰকালৰ বাবে কংগ্ৰেছ দলৰ ভিতৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোমাবলৈ নিদিওঁ। আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কি ক'লে? ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে কি যদি কংগ্ৰেছ আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব। নিজৰ পাপৰ বাবে, নিজৰ অন্যায়ৰ বাবে, নিজৰ অহংকাৰৰ বাবে, নিজৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? নিজকে বচাবলৈ আকৌ তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত যাব। আৰু ৰাহুল গান্ধী ডাঙৰীয়া মনটো তেওঁ ভাল মানুহ। হ'ব পাৰে মনটো অলপ ফৰক বৰক হয়। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গৈ ক্ষমা বিচাৰে, আমি ৰাহুল গান্ধী ডাঙৰীয়া কি কওঁ? অনুমতি দিব লাগে নে নালাগে? দিব লাগে নে নালাগে? আনহাতে কাৰ বেছি মাটি, অশোক সিংহলৰ নে মামীৰ? মানুহে বসুন্ধৰাৰ পৰা মাটি বিচাৰি আবেদন কৰিলে, মানুহে মাটি নাপালে। এই মন্তব্যৰে গৌৰৱ গগৈয়ে কয়, এতিয়া প্ৰতিযোগিতা চলিছে, কাৰ ওচৰত বেছি মাটি আছে, অশোক সিংহলৰ হাতত নে মামীৰ ওচৰত বেছি মাটি আছে? এই প্ৰশ্ন সুধি গৌৰৱ গগৈয়ে কয়, মোৰ সন্দেহ হৈছে যে অশোক সিংহলৰ অলপ বেছি মাটি আছে।
অশোক সিংহল অলপ আগবাঢ়ি আছে। কিন্তু আমি এতিয়া দেখা পাইছো যে গুৱাহাটীৰ ভিতৰত প্ৰতিযোগিতা যে কাৰ ওচৰত বেছি মাটি আছে, অশোক সিংহল ডাঙৰীয়াৰ ওচৰত বেছি মাটি আছে নে মামীৰ ওচৰত বেছি মাটি আছে? কাৰ ওচৰত বেছি মাটি আছে? কাৰ ওচৰত বেছি মাটি আছে? মোৰ সন্দেহ অলপ অশোক সিংহল ডাঙৰীয়া অলপ আগবাঢ়ি গৈছে যেন লাগিছে, অলপ আগবাঢ়ি গৈছে। আৰু পীযুষ হাজৰিকাও নিজৰ কথাবোৰ অলপ লুকাই ৰাখিছিল, কিন্তু এতিয়া মামীয়ে চব গম পাই গ'ল, হয়নে নহয়? গৌৰৱ গগৈয়ে লগতে কয়, সৰ্বানন্দ সোণোৱালক প্ৰয়াত তৰুণ গগৈয়ে এটা কথা কৈছিল, তুমি চাবা, তুমি যিজন মানুহক লগত লৈছা সেইজন মানুহে মোক পিঠিত ডেগাৰ মাৰিলে, সেইজন মানুহে তোমাক বুকুত ডেগাৰ মাৰিব। সেয়াই বাস্তৱ হ'ল। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বিজেপিত আহিছিল যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি আশীৰ্বাদ লৈ বিজেপিলৈ আহিছিল, সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যক বিজেপিত নোহোৱা কৰি পেলালে। প্ৰায় তৰুণ গগৈদেৱে আৰু এটা কথা কৈছিল, যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ ওচৰত আহিছিল, তেতিয়া কৈছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিছো, তুমি 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজয় হলা, তুমি এতিয়া অসমৰ মুখ্যমন্ত্ৰী হবলৈ গৈ আছা, কিন্তু চাবা তুমি নিজৰ লগত এজন মানুহক লৈছা যিজনে মোৰ পিঠিত ডেগাৰ মাৰিলে, সেইজনে তোমাৰ বুকুত ডেগাৰ মাৰিব। আৰু সেয়াই বাস্তৱ হ'ল, সেয়াই বাস্তৱ হ'ল। এইজন ব্যক্তি বিজেপি দলৰ ভিতৰত সোমাই সেই সময় সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যক ভৰিত চুইছিলে, হয়নে নহয়? যিদিনা বিজেপিত সোমাইছিলে সেইদিনা আঠুকাৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যক ভৰিত চুইছিল, আশীৰ্বাদ বিচাৰিছিল, আৰু সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যক আজি লেং মাৰি আজি বিজেপি দলৰ ভিতৰত নোহোৱা কৰি পেলাই থৈছে। এয়া হ'ল বিজেপি দল। এইদৰে এতিয়া বিশাল জনসভাত বিজেপি চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীক ক্ষুধাৰ সমালোচনা কৰে গৌৰৱ গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।